কৃষ্ণাই নয়াপাড়াত প্ৰাগজ্যোতিক জাতীয় বিদ্যালয় উদ্বোধন। গোৱালপাৰা জিলাৰ কৃষ্ণাইত যেন আগবাঢ়িছে অন্য এক এডুকেশ্যন হাব হ'বলৈ। ব্যৱসায় বাণিজ্যত চহকী কৃষ্ণাইত এতিয়া দ্ৰুতগতিত প্ৰতিষ্ঠা লাভ কৰিছে এখনৰ পিছত আন এখন শিক্ষানুষ্ঠান। কালি কৃষ্ণাই জ্যোতিনগৰত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি হোৱাৰ পিছদিনাই অৰ্থাৎ আজি কৃষ্ণাই নয়াপাড়াত মুকলি হ'ল আন এখন অসমীয়া মাধ্যমৰ নতুন বিদ্যালয়। বিদ্যালয়খনৰ নাম প্ৰাগজ্যোতিক জাতীয় বিদ্যালয়। নয়াপাড়াৰ সমাজসেৱক RS মণ্ডলৰ তত্ত্বাৱধানত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই উপলক্ষে আজি দুপৰীয়া বিদ্যালয়খনৰ মুখ্য দ্বাৰ উন্মোচন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক অনুপ কুমাৰ দাসে। আনহাতে বিদ্যালয় গৃহৰ দ্বাৰ মুকলি কৰে গোৱালপাৰাৰ পূব বিধানসভাৰ বিধায়ক AK ৰছিদ আলমে। ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা। অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিধায়ক AK ৰছিদ আলম, গোৱালপাৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অনুপ কুমাৰ দাস, দলগুমা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নজৰুল ইছলাম, কৃষ্ণা হাবৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাস, সমাজসেৱক মৌলানা মুছলিম আলী মাজাহিৰী, সমাজসেৱক ডাক্তৰ দিলীপ কুমাৰ ঘোষ, বিশিষ্ট কণ্ঠশিল্পী ৰহিমা বেগম কলিতা, আমচুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আনিমুল হক চৌধুৰীৰ লগতে বহু বিশিষ্ট লোক। বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি আলহাজ চহৰাব আলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আঁত ধৰে আয়ুব খানে। উল্লেখযোগ্য যে RS ফাউণ্ডেশ্যনৰ তত্ত্বাৱধানত পৰিচালিত হ'ব প্ৰাগজ্যোতি জাতীয় বিদ্যালয়। ফাউণ্ডেশ্যনৰ সভানেত্ৰীৰ দায়িত্বত আছে ববিতা বেগম আৰু সম্পাদক হিচাপে আছে মেহতাব মণ্ডল। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। নমস্কাৰ ল'ব, মোৰ নাম RS মণ্ডল, মোৰ গাঁও নয়াপাড়া, কৃষ্ণাই নয়াপাড়া, গোৱালপাৰা ডিষ্ট্ৰিক্ট। আচলতে আপোনালোকে অত নিশ্চয় গম পায় কৃষ্ণাই বা কি। আমাৰ কৃষ্ণাই যিটো নেশ্যনেল হাইৱেৰ উত্তৰ ছাইডত মোটামুটি নেশ্যনেল হাইৱেৰ পৰা কৈলাশাস্ত্ৰৰ 8 কিলোমিটাৰ ৰ'ডত এটা এই ৰাস্তাৰে মোটামুটি 5-7খন গাঁও আছে। এই 5-7খন গাঁৱত মাত্ৰ 5খন LP স্কুল আছে। তাৰ বাহিৰে এখনো ME আৰু হাই এখন স্কুল নাই, কোনো প্ৰাইভেটো নাই, কোনো গভৰ্ণমেণ্টো নাই। যাৰ কাৰণে সেই 8 কিলোমিটাৰৰ পৰা সেই মানুহখিনি আমাৰ ল'ৰা ছোৱালীখিনি LP পাছ কৰাৰ পিছত গোটেইখিনি নেশ্যনেল হাইৱে পাৰ হৈ একদম ৰাস্তাৰ সিপাৰে যাব লাগে। আৰু এতিয়া যিহেতু আমাৰ নেশ্যনেল হাইৱে 4 কাম হৈ আছে, মানে ল'ৰা ছোৱালী ৰাস্তা ক্ৰছ কৰিব নোৱাৰে। আৰু সেইবিলাক চিন্তা কৰি আৰু ৰিচেণ্ট এক্সিডেণ্ট দুটামান এক্সিডেণ্ট হ'ল, ল'ৰা ছোৱালী এক্সিডেণ্ট হ'ল। আৰু সেইবিলাক দেখি আমাৰ গাঁৱৰ যি অঞ্চলৰ মানুহবিলাকে মোক আচলতে অলপ অনুৰোধো কৰিলে, প্ৰেছাৰো কৰিলে যে আপুনি কিয় এটা স্কুল, প্ৰাইভেট স্কুল কৰি নিদিয়ে আমাক, যিহেতু আপোনালোকৰ প্লেচ আছে, জাগা আছে। সেই তেওঁলোকৰ চাহিদা চাই সেই ৰাইজৰ সুবিধাৰ্থে মই চিন্তা কৰিলোঁ কথাটো হয়, মানুহ আজি মোৰ যি ধন সম্পত্তি আছে কালি নাথাকিব। গতিকে মই চিৰদিনৰ কাৰণে সেই মানুহখিনিক সেৱা কৰাৰ কাৰণে এটা মনোভাৱেৰে মানে অতি কম সময়ৰ ভিতৰত, মাত্ৰ 3 মাহ সময়, 3 মাহৰ ভিতৰত কম সময়ৰ ভিতৰত আপোনালোকে আজি চালে যিখিনি স্কুলত বনাই দিয়া হ'ল। হয়তো বহুত কাম কাজ আৰু বাকী আছে, নিশ্চয় হ'ব। এইটো মূল উদ্দেশ্য হ'ল এই আমাৰ পিছপৰা ঠাইটোক আগবঢ়াই লৈ যোৱা, সেইটো মূল উদ্দেশ্য। এতিয়ালৈকে আমাৰ মাটিৰ যিখিনি মোৰ নিজৰ নামতে মাটিখিনি অলৰেডি মণ্ডলে আহি ফটো মাৰি লৈ গৈছে। আমাৰ ফায়াৰৰ অলৰেডি হৈ গৈছে, আমাৰ পঞ্চায়তৰ স্কুলবিলাকৰ লাগে সেইবিলাক হৈ গৈছে। লগতে আমাৰ যিটো ট্ৰাষ্ট এটা লাগে, ট্ৰাষ্টটো হৈ গৈছে। মাত্ৰ পেন কাৰ্ডটো দি একাউণ্টটো খুলি আমি পাৰ্মিশ্যন আগবাঢ়ি ল'ৰা ছোৱালী ইতিমধ্যে 100 খৰচ কৰিলে, আমাৰ 100 খৰচ কৰিলে। আজি সঁচাকৈ ভাল লাগিছে যে ইমান শিক্ষা সচেতন ব্যক্তি, মই পাহৰি গৈছোঁ আমাৰ আৰু এজন ব্যক্তি ডক্টৰ নজৰুল ইছলাম ভাই ইয়াত উপস্থিত আছে। ইমান মহান ব্যক্তিসকল ইয়াত উপস্থিত আছে। মই খুব কম অনুষ্ঠান এনেকুৱা পাওঁ। যিয়ে নহওক মই ভাল লাগিছে, সকলোকে ধন্যবাদ দিম জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা। আজি যে এইখন বিদ্যালয় শুভ অনুষ্ঠানত যে আপোনালোকে আহিছে, মোৰ সঁচাকৈ ভাল লাগিছে। কাৰণ শিক্ষাটো আমাক লাগিবই। আমাৰ সন্তান জন্ম দিয়াৰ পিছতে অভিভাৱকসকলৰ, পিতৃ মাতৃৰ এটাই চিন্তা যে আমাৰ ল'ৰা ছোৱালী ক'ত পঢ়াম। প্ৰথমতে এতিয়া অন্তত সেই চিন্তাটো আহে যে আমাৰ উদ্দেশ্য দেখাত কৈ গৈছে এই অঞ্চলত সেনেকুৱা এটা শিক্ষা অনুষ্ঠান নাই।
এইবিলাক চিন্তা চৰ্চা কৰি এই শিক্ষা অনুষ্ঠানটো যিসকলে গঢ়ি উঠালে তেওঁলোকক মই আন্তৰিক ধন্যবাদ দিছোঁ, দোৱা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ। আপোনালোকে যিটো শুভ কামৰ আৰম্ভণি আজি কৰিলে নিশ্চয় আপোনালোকে ছাকচেছ হ'ব। আৰু এই যাত্ৰাত যদি কিবা অসুবিধা হয়, যদি কিবা সমস্যা হয়, নিশ্চয় মই আপোনালোকৰ লগত আছোঁ। সেই সমস্যা যাত্ৰা পথত যদি বাধা বিঘিনি হয়, সকলো সমাধানৰ কাৰণে মই আপোনালোকৰ লগত থাকিম। আৰু ব্যক্তিগত অনুষ্ঠানবিলাক এতিয়া ইমানেই প্ৰয়োজন হৈছে, কাৰণ আচল যদি শিক্ষা আমি সেই ব্যক্তিগত অনুষ্ঠানৰ পৰাই পাই আছোঁ। মই চৰকাৰৰ প্ৰতিনিধি হিচাপে হ'লেও মই নিজেই দুখ জাপি ল'ব লাগিব। যিখিনি চৰকাৰী শিক্ষা অনুষ্ঠান আছে, বিশেষকৈ LP, ME, হাই শিক্ষাৰ পৰিৱেশটো লাহে লাহে নোহোৱা হৈ আছে। সদায় আমাৰ এটা শিক্ষা বিষয়া আছে, সদায় শিক্ষা বিষয়াক মই কমপ্লেইন কৰিব লাগে যে সেই স্কুললৈ মিড ডে মিললৈ কাজিয়া, সেই টিচাৰ স্কুলত ৰেগুলাৰ নাহে, কমিটি হেডমাষ্টাৰৰ লগত কাজিয়া, এইবিলাক আপুনি মিটমাট কৰক। শিক্ষাৰ পৰিৱেশ নাই। যদি মই চৰকাৰৰ প্ৰতিনিধি, মই ক'বই লাগিব লাহে 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 নোহোৱা হৈ গৈছে। কিজানি শিক্ষা বিষয়ে ভালকেই জানে, তেওঁ অশেষ চেষ্টা কৰি আছে শিক্ষাৰ পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে। আমি সদায় তেওঁক সহায় কৰি আছোঁ, দিহা পৰামৰ্শ দি আছোঁ। যিয়ে নহওক, আচল শিক্ষাটো সেই চৰকাৰী স্কুলবিলাক আমি পোৱা নাই, যাৰ কাৰণে ইমান গা কৰি উঠি আছে ব্যক্তিগত শিক্ষানুষ্ঠান। বিশেষকৈ মই জাতীয় বিদ্যালয়সমূহৰ যিসকল সমন্বয়ৰক্ষীৰ যিসকল বিষয় আছে, মই সঁচাকৈ ধন্যবাদ দিম তেওঁলোকক। তেওঁলোকে যি প্ৰচেষ্টা চলাইছে, যি যাত্ৰা আৰম্ভ কৰিছে, তেওঁলোকে যদি থমকি ৰয় ক'তবা আমাৰ ক্ষতি হ'ব। তেওঁলোককো কৈছোঁ, বিভিন্ন সময়ত আপোনালোকে নিশ্চয় মানসিক হিচাপত ভাঙি পৰিব নালাগে। এই যে যি মানৱ সম্পদ হিচাপত গঢ় দি উঠাৰ কাৰণে আপোনালোকে যিটো চিন্তা কৰিছে, সুনাগৰিক গঢ় দিয়া উঠাৰ কাৰণে যিবিলাক আপোনালোকে চিন্তা কৰিছে, আপোনালোকৰ সুচিন্তা এইবিলাক সমাজত প্ৰয়োজন আছে এইবিলাক। গতিকে মই আপোনালোকক কি ভাষাৰে ধন্যবাদ দিম, ভাষা নাই। যিটো নেকি আমি কৰিব নোৱাৰোঁ, সেইটো আপোনালোকে কৰি আছে, মই স্বীকাৰ কৰিব লাগিব আজি। যিয়ে নহওক, আপোনালোকক ধন্যবাদ দিছোঁ। আপোনালোকে আগবাঢ়ি যাওক, এনেকুৱা শিক্ষা অনুষ্ঠান আকৌ গঢ়ি তোলক। মই বিশেষকৈ যিসকল এই অনুষ্ঠানৰ লগত জড়িত হ'ব, শিক্ষাগুৰু শিক্ষয়িত্ৰীসকল, মই তেওঁলোকক এটা অনুৰোধ কৰিম। 2 কিজনী ইয়াতে উপস্থিত আছে, যদি আপোনালোকে আৰ্থিক দিশত চায় তেনেহ'লে কিন্তু আপোনালোকে একো নাপাব। মই ভালকৈ জানো, একেবাৰে নিম্নতম দৰমহা দিব আপোনালোকক। সেইটো ডাঙৰ কথা নহয়। আপোনালোকে ঘৰৰ পৰা যেতিয়া ওলাই আহিব, যে ছাত্ৰ ছাত্ৰী, মই শুনি ভাল লাগিছে, ইতিমধ্যে 100 ক্ৰছ কৰিলে বোলে ছাত্ৰ ছাত্ৰী আৰম্ভণিতে। কিমান ছাত্ৰ ছাত্ৰী হ'ব? আপোনালোকে ঘৰৰ পৰা ওলাই এটাই চিন্তা কৰিব যে মাক বাপকে জন্ম দিয়া অন্ধ সেই শিশুসকলক মই পোহৰ দিবলৈ গৈ আছোঁ। মানৱ সম্পদ গঢ় দিয়া এটা প্ৰতিষ্ঠান, এইটো মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে মই গৈ আছোঁ। মই সুনাগৰিক হিচাপত গঢ় দিবলৈ গৈ আছোঁ। আৰ্থিক অৱস্থাত আপোনালোকে আৰ্থিক অৱস্থাত একো নাপাব, কিন্তু এটা কথা, আপোনালোকৰ যিটো অনুদান, আপোনালোকে যিটো কৰিব, এইটো কোনেও দিব নোৱাৰিলে কিন্তু ওপৰৱালাই লিখি থাকিব, নিশ্চয় আপোনালোকে
আপোনালোকৰ ল'ৰা ছোৱালী দি হ'লে আপোনালোকে তাৰ ফল পাব। গতিকে মই আপোনালোকক কৈছোঁ এই দৰমহাটোৰ ফালে নাচাব। প্ৰথমতে আপোনালোকে বাছি ল'ব যে মানৱ সেৱাত গৈছোঁ, আমি মানৱ সেৱা কৰিবলৈ গৈ আছোঁ। বিভিন্ন আমাৰ যিসকল ধাৰ্মিক ব্যক্তি আমি দেখি আহিছোঁ, বিভিন্ন ধৰ্মৰে আছে, নিজকে উচৰ্গা কৰি দিয়ে ধৰ্মৰ নামত। ঠিক তেনেকুৱাকৈ যদি আপোনালোকে ভাবি লয় যে নিজকে উচৰ্গা কৰি দিছে আজি এই মানৱ সম্পদ গঢ় দি উঠাৰ কাৰণে, নিশ্চয় বিদ্যালয়খন যি কাৰণত স্থাপন কৰিছে উদ্যোক্তাসকলে নিশ্চয় সেই কামতে লাগে। মোৰ অন্য এখন মিটিং আছে, মই তাৰ কাৰণে মই অলপ ব্যস্ত হৈ আছোঁ, বিশেষ নকওঁ। এইখিনি কৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বৃহত্তৰ কৃষ্ণাই অঞ্চলৰ শিক্ষা খণ্ডত গুণগত শিক্ষাৰ প্ৰদানৰ প্ৰতিশ্ৰুতিৰে আত্মপ্ৰকাশ কৰা প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইতিমধ্যে আমাৰ বিধায়ক মহোদয় আৰু স্কুলসমূহৰ পৰিদৰ্শক মহোদয়ে যথেষ্টখিনি কথা কৈছে। মই এই ক্ষেত্ৰত কেইটামান কথা উনুকিয়াব খুজিছোঁ যে প্ৰথম কথাটো হ'ল এটা অঞ্চলত যিমানেই শিক্ষা অনুষ্ঠানে আত্মপ্ৰকাশ কৰিব সিমানেই সেই অঞ্চলটো প্ৰগতিৰ পথত অগ্ৰসৰ হ'ব। কিয়নো আমি সকলোৱে এটা কথা দৃঢ়তাৰে বিশ্বাস কৰোঁ যে জীৱনত যদি আমি সঁচা অৰ্থত মানৱ সম্পদ তৈয়াৰ কৰিব লাগে তেতিয়াহ'লে তাৰ প্ৰাথমিক উপাদানটোৱে হৈছে যথাৰ্থ শিক্ষা। এই প্ৰসংগত আমি এটা কথাত গুৰুত্ব দিব লাগিব যে যি লক্ষ্য আৰু উদ্দেশ্যৰে স্কুল কৰ্তৃপক্ষই এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে সেই লক্ষ্য আৰু উদ্দেশ্যৰ লগত এটা কথা তেওঁলোকে আপোচ কৰিব নালাগিব, আৰু সেইটো হ'ল শিক্ষাৰ গুণগত মানদণ্ড। আৰু যদি শিক্ষাৰ গুণগত মানদণ্ডক আমি যথাযথভাৱে আগুৱাই নিব লাগে তেতিয়াহ'লে আমি কেইটামান কথাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব। প্ৰথম, ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰাৰ কাৰণে আমাক শিক্ষক লাগিব, আৰু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেৱল মাত্ৰ শিক্ষক লাগে কাৰণে সংখ্যাগতভাৱে আমি শিক্ষক নিযুক্তি যদি কৰোঁ তেতিয়াহ'লে সি শিক্ষাৰ গুণগত মানদণ্ডক কেতিয়াও নিশ্চিত নকৰিব। গতিকে কৰ্তৃপক্ষৰ প্ৰতি মোৰ আহ্বান থাকিব, শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তেওঁলোকে শিক্ষকৰ গুণগত মানদণ্ডৰ লগত যাতে আপোচ নকৰে। মোৰ যিমান দূৰ সম্ভৱ বোধকীয়ে ঢুকি পায় যে জাতীয় বিদ্যালয়ৰ কিছু নিৰ্দিষ্ট নীতি নিৰ্দেশনা আছে, যি নীতি নিৰ্দেশনাই ভাৰতীয় প্ৰমূল্যৰ আধাৰত গুণগত শিক্ষা নিশ্চিত কৰাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ, আৰু এই অনুষ্ঠানটোৱে সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থালৈ, অসমৰ শিক্ষা ব্যৱস্থালৈ এক বিশেষ যোগাত্মক বৰঙণি আগবঢ়াই আহিছে। গতিকে মই আশা কৰিম যিসকল বিষয়ববীয়া আজি জাতীয় বিদ্যালয় সমন্বয় সমিতিৰ ফালৰ পৰা ইয়াত উপস্থিত আছে তেখেতসকলে এই জাতীয় বিদ্যালয়খনৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত পৰিচালনা সমিতিক বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াব। দ্বিতীয় কথাটো হৈছে যে বৰ্তমান যুগত আমি যিটো অৱস্থাত আহি উপনীত হৈছোঁ, একেবাৰে প্ৰাথমিক স্তৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক যদি আমি তথ্যগত তাত্ত্বিক গুণগত শিক্ষা ফালে আকৰ্ষিত কৰিব নোৱাৰোঁ
তেতিয়াহ'লে এটা প্ৰজন্ম কেতিয়াও আগবাঢ়ি নাহিব। গতিকে সেই ক্ষেত্ৰত বৰ্তমান সময়ত শ্ৰেণীকোঠাৰ যিটো মানদণ্ড, সেই শ্ৰেণীকোঠাৰ মানদণ্ডও এক প্ৰয়োজনীয় উপাদান হ'ব। গতিকে স্কুল কৰ্তৃপক্ষই শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰীয়ে যাতে বৰ্তমান সময়ৰ লগত খোজ মিলাই ছাত্ৰ ছাত্ৰীসকলক যথাৰ্থতে গুণগত শিক্ষা প্ৰদান কৰিব পাৰে, তাৰ কাৰণে প্ৰয়োজনীয় আহিলাসমূহ যোগান ধৰাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই বিশেষ উদ্যোগ গ্ৰহণ কৰিব লাগিব। কাৰণ আজিকালি ব্যক্তিগত খণ্ডত যেতিয়া কোনো অভিভাৱকে তেওঁৰ সতি সন্ততিক নামভৰ্তি কৰাব, নিশ্চিতভাৱে প্ৰতিগৰাকী অভিভাৱকে তেওঁৰ সতি সন্ততিয়ে কি ষ্টেণ্ডাৰ্ডত সেইখন বিদ্যালয়ত শিক্ষা আহৰণৰ সুযোগ লাভ কৰিছে। গতিকে শ্ৰেণীকোঠাৰ বাবে প্ৰয়োজনীয় যিখিনি আমাক শিক্ষণ সঁজুলিৰ প্ৰয়োজন হ'ব, সেই শিক্ষণ সঁজুলিখিনি কৰ্তৃপক্ষই অতি সোনকালে আহৰণ কৰি তাক বাস্তৱিকতে প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে। ক'ব লাগিব যে শিক্ষানুষ্ঠান কি, শিক্ষানুষ্ঠানৰ লগত জড়িত হ'ল শিক্ষা। আমাক ফৰ্মেল বা আনুষ্ঠানিক শিক্ষা যিটো ব্যৱস্থা আমাক দিয়ে সেইটো বিদ্যালয়ৰ পৰাই পোৱা যায়। আনুষ্ঠানিক শিক্ষা পোৱাৰ ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰথম কাম হৈছে যিটো পৰিৱেশ, শৈক্ষিক পৰিৱেশ, সেই শৈক্ষিক পৰিৱেশ প্ৰদান কৰা। আৰু এই শৈক্ষিক পৰিৱেশ যদি বিদ্যালয়খনে আমাক আগবঢ়াব নোৱাৰে, তেনেহ'লে সেই বিদ্যালয়খনৰ পৰা আমি ভৱিষ্যতে বৰ বেছি আশা কৰিব নোৱাৰোঁ। মই আশা ৰাখিম এই বিদ্যালয়খনে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো অন্তৰৰ ভিতৰত যিখিনি কথা আছে সেইখিনি উলিয়াই অনাৰ ক্ষেত্ৰত শিক্ষকসকলক লগত লৈ এই অনুষ্ঠানৰ মূল বিষয়ববীয়াসকলে এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ এটা সুস্থ বাট প্ৰদৰ্শন কৰি তেওঁলোকৰ ব্যক্তিত্বক বিকাশ কৰাৰ ক্ষেত্ৰত, তেওঁলোকৰ ভৱিষ্যতে নিজৰ ভৰিত সংস্থাপিত হোৱাৰ ক্ষেত্ৰত এটা ভাল ভূমিকা গ্ৰহণ কৰিব, এই আশা ৰাখিলোঁ। কৰিব লাগে কাৰণে, স্থাপন কৰিব লাগে কাৰণে বিদ্যালয় স্থাপন নহওক, তেওঁলোকৰ যিটো পৰিকল্পনা, এই পৰিকল্পনাটো যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰে তাৰ কাৰণে অহপুৰুষাৰ্থ কৰাটো মই মনে প্ৰাণে বিচাৰিছোঁ। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ সমাজৰ আমচুৱে সকলোৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অতিকে আনন্দিত হৈছোঁ। যি সময়ত অসম চৰকাৰে স্কুল বন্ধ কৰি আছে, MLKC নামৰ বিভিন্ন স্কুল বন্ধ কৰা হৈছে, তেনে সময়ত আজি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল ওলাই আহি যে এই অঞ্চলৰ ৰাইজক পঢ়াৰ সুবিধা কৰি দিছে, তাৰ কাৰণে মই অতিকে আমাৰ এই জাতীয় বিদ্যালয়ৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেঙেৰা বন্ধু ৰচিয়া বড় ঘৰত বসিয়া, চেঙেৰা বন্ধু ৰচিয়া বড় ঘৰত বসিয়া, গান গান তৰা ডাঙেয়া। এটা পৰম্পৰা মাত্ৰ কিবা ক'ব লাগে। গতিকে এই কিবা কোৱাৰ প্ৰথমটো কথা মই কৈছোঁ যে অহাকালিৰ পৰা ৰমজান, চবকে ৰমজানৰ শুভেচ্ছা দিছোঁ। আমি অহাকালিৰ পৰা এটা পবিত্ৰ মাহত সোমাই গৈ আছোঁ। গতিকে এই পবিত্ৰ ৰমজান মাহটো সকলোৰে কাৰণে সুখদায়ক হওক, সকলোৱে পূৰাপূৰি ৰোজা ৰাখক, চেহেৰি খাওক, ইফতাৰ কৰক, তাৰাবি পঢ়ক। মই সকলোৰে প্ৰতি প্ৰথমে এই বিনম্ৰ অনুৰোধটো ৰাখিছোঁ।